এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে বেদখলকাৰী আছে তেওঁলোকক কি ক'ব চাৰ আপুনি মই বেদখলকাৰী সকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীটো সবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকুক বেয়া কৈ এতিয়া আহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছো মই কাৰো লগত বেয়া মাত একেখিনি মানুহ আপুনি গামোচা দিছে কিন্তু একেখিনি মানুহ ৰকিবলৈ মোক ভালো পাইতো মই এটা যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে এমপি গৰাকী অৱশ্যে ইয়াত বেয়া হৈছে কংগ্ৰেছৰ যিখন বৰ্তমান সভাপতি ডিষ্ট্ৰিক্ট গামোচা দিছে ৰকিবুল হুছেইন আৰু ৰছিদ মণ্ডলে ৰছিদ মলন্দন আমাৰ একে ৰছিদ আলমে তেওঁ চৰকাৰখনক চ্যালেঞ্জ কৰে এইটো কৰিবে আমি চাই লম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাকো তেতিয়া আৰু মানুহে গালি গালাজ কৰে নি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চ্যালেঞ্জ দি আছে হয় নহয় গোৱালপাৰাত মানে কৃষি ভূমিবিলাক মানে ব্যাপক হাৰত মানে বাসগৃহলৈ পৰিৱৰ্তন হৈছে যেটো অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছো লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে বেদখলকাৰী আছে তেওঁলোকক কি ক'ব চাৰ আপুনি মই বেদখলকাৰী সকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীটো সবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকুক বেয়া কৈ এতিয়া আহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছো মই কাৰো লগত বেয়া মাত একেখিনি মানুহ আপুনি গামোচা দিছে কিন্তু একেখিনি মানুহ ৰকিবলৈ মোক ভালো পাইতো মই এটা যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে এমপি গৰাকী অৱশ্যে ইয়াত বেয়া হৈছে কংগ্ৰেছৰ যিখন বৰ্তমান সভাপতি ডিষ্ট্ৰিক্ট গামোচা দিছে ৰকিবুল হুছেইন আৰু ৰছিদ মণ্ডলে ৰছিদ মলন্দন আমাৰ একে ৰছিদ আলমে তেওঁ চৰকাৰখনক চ্যালেঞ্জ কৰে এইটো কৰিবে আমি চাই লম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাকো তেতিয়া আৰু মানুহে গালি গালাজ কৰে নি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চ্যালেঞ্জ দি আছে হয় নহয় গোৱালপাৰাত মানে কৃষি ভূমিবিলাক মানে ব্যাপক হাৰত মানে বাসগৃহলৈ পৰিৱৰ্তন হৈছে যেটো অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছো লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ